ধাপ বিচ্যুতি পদ্ধতিত মাধ্য এ সামেশন অফ এফ আই ইউ আই বাই সামেশন অফ এফ আই ইন্টু এইচ ইউ আই মানে হ'ল ডি আই বাই এইচ ডি আই মানে এক্স আই মাইনাছ শ্ৰেণীসূচক আৰু বিবেচিত মাধ্যৰ পাৰ্থক্যক এইচেৰে হৰণ। ইয়াতো এটা বুদ্ধি আছে, শ্ৰেণীৰ দৈৰ্ঘ্যবিলাক গোটেইকেইটাত সমানেই আছে। কিমান আছে? তিনি। কিয় তিনি আছে ইয়াতে? কাৰণ এইটো অবিচ্ছিন্ন, বিচ্ছিন্ন। বিচ্ছিন্ন হ'লে কি হয়? 50, 51, 52 তিনিওটা ধৰিব লাগে ইয়াতে। সেইকাৰণে দ্বিতীয় শ্ৰেণীৰ নিম্নসীমাৰ পৰা প্ৰথম শ্ৰেণীৰ নিম্নসীমা বিয়োগ কৰি দিলে আমাৰ ওলাই যায়। এইটো আমি বিচ্ছিন্ন শ্ৰেণীলৈ যদি আমাক প্ৰশ্নত উল্লেখ নাথাকে নকৰিলেও হয়, কিন্তু মাধ্যমা আৰু বহুলোকত কিন্তু আমি কৰিবই লাগিব অবিচ্ছিন্ন শ্ৰেণীলৈ। কিন্তু ইয়াতে মাধ্য ওলাওঁতে নালাগে, মাধ্যমা আৰু বহুলোকতহে আমি অবিচ্ছিন্ন শ্ৰেণীলৈ নিব লাগে। গতিকে ইয়াতে কি হ'ব? ইয়াতে ইউ আইৰ মান কি হ'ব? যিটো বিবেচিত মাধ্য তাৰ পোনে পোনে 0, ওপৰত 1, 2কে পাতি গ'লে হ'ল 1, 2, 3, 4, 5, তলতো 1, 2, 3, 4, 5 যিমান থাকে, বেলেগ একো নাই, কোনো পূৰণ হৰণ নাই। 1, 2, 3, 4 এনেকুৱা, খালি শূন্যৰ ওপৰকেইটা কি হ'ব? মাইনাছ, আৰু তলৰকেইটা হ'ব প্লাছ। ইয়াতে বুদ্ধিটো এইটোৱে যে যদি শ্ৰেণীৰ দৈৰ্ঘ্য সমান থাকিবই, সমান থাকে, তেন্তে বিবেচিত মাধ্যৰ পোনে পোনে এইটো হৈ গ'ল আমাৰ 0, ওপৰত 1, 2, 3, 4কে যাব। কিহত? ইউ আই পদ্ধতিত, ধাপ বিচ্যুতি পদ্ধতি।